নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আজি হ'ল 14 নৱেম্বৰ অৰ্থাৎ শিশু দিৱস আৰু এই শুভ দিনটোত মই সকলো শিশুকে মোৰ মৰম আৰু আশীৰ্বাদ যাচিছোঁ যাতে আহিব লগা দিনবোৰ উজ্জ্বল হওক, তেওঁলোকৰ শুভ হওক আৰু মংগলময় হওক। নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। হাঁহি কান্দোন আৰু ধেমালিৰে ভৰা এক ৰঙীল জীৱন হ'ল শিশুসকলৰ। শিশুসকল এখন বগা কাগজৰ নিচিনা। ই লাহে লাহে পূৰ হৈ আহিব ধৰে। কোমল দেহ মনৰ গৰাকীয়ে হ'ল শিশু। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই সময়খিনি শিশুসকলৰ বিদ্যা আহৰণৰ সময়, শিক্ষা আহৰণৰ সময় আৰু সকলো ধৰণৰ শাৰীৰিক, দৈহিক আৰু মানসিক দ্ৰুতগতিত বিকাশ হয় শিশুসকলৰ এই সময়খিনিত। আৰু সেয়েহে আমি পৰিয়ালৰ জ্যেষ্ঠজন বা পিতৃ মাতৃয়ে শিশুসকলক এই কথা সদায়ে শিকাব লাগে বা ক'ব লাগে, জ্যেষ্ঠজনক সন্মান কৰিবলৈ আৰু কনিষ্ঠজনক মৰম কৰিবলৈ আৰু সমনীয়াক মৰম স্নেহ কৰিবলৈ আৰু ভাল আচাৰ ব্যৱহাৰ কৰিবলৈ আমি এই সময়তে শিশুসকলক শিকাব লাগে। কিয়নো তেওঁলোকে এই সময়ৰ পৰাই শিকিবলৈ আৰম্ভ কৰে। শিশু সময়টো হ'ল শিকাৰ সময়। কেৱল মাত্ৰ পাঠ্যপুথিৰ কথাখিনি জানিলেই এটি শিশু গুণী জ্ঞানী নহ'বও পাৰে, কিয়নো শিশু এটিৰ সকলো ধৰণৰ জ্ঞান থাকিবলৈ হ'লে পিতৃ মাতৃৰ ভূমিকা থাকিবই লাগিব। আচাৰ ব্যৱহাৰ, জ্যেষ্ঠজনক সন্মান, এইবিলাক সৰুৰ পৰাই শিকাই যাব লাগিব। তেতিয়াহে এটি শিশু দেশৰ ভৱিষ্যত বা নাগৰিক হ'বগৈ। আজিৰ এটি শিশু দেশৰ ভৱিষ্যত বা নাগৰিক। আমি কোনো ক'ব নোৱাৰোঁ যে মোৰ শিশুটিয়েই দেশৰ ভৱিষ্যত বা নাগৰিক হ'ব, তেওঁৰ শিশুটি নহ'ব, তেনে কোনো কথা নাই। ভাল আচাৰ ব্যৱহাৰ, ভাল পৰিৱেশ, ভাল শিক্ষাই এটি শিশুৰ ভৱিষ্যত সুনিশ্চিত কৰে। সেয়েহে শিশুসকলৰ ভৱিষ্যত নিৰ্ধাৰণ কৰাৰ ভূমিকা পিতৃ মাতৃৰ বেছিকৈ আছে, কিয়নো এগৰাকী মাতৃৰ বেছি ভূমিকা এই ক্ষেত্ৰত। এগৰাকী মাতৃ 100জন শিক্ষকতকৈ বোলে কোনো গুণে কম নহয়। সেয়েহে এগৰাকী মাতৃ কেনেধৰণৰ হ'ব লাগিব আমি নিজেই উপলব্ধি কৰিব লাগিব। কিছুমান কাম, কিছুমান কথা আমি ত্যাগ কৰিব লাগিব সন্তানৰ বাবে। যিটো কামে সন্তানৰ সুনিশ্চিত ভৱিষ্যত হোৱাত আঘাত জন্মায় বা ব্যাঘাত জন্মায়, সেই কামটো আমি ভাল পালেও নকৰিব লাগিব। তেতিয়াহে আমাৰ সন্তান দেশৰ নাগৰিক হ'ব বা ভৱিষ্যত সন্তানে সুখত শান্তিত এমুঠি খাবলৈ পাব। যিহেতু আজিৰ যুগটো ইমানেই কম্পিটিশ্যন যুগ, ইমানেই ক্ৰিটিকেল যুগ বুলি ক'ব পাৰি, বা কম্পিটিশ্যন যুগ, বা এতিয়া হ'ল ইণ্টাৰনেট যুগ। এই কম্পিটিশ্যন বা ক্ৰিটিকেল বা ইণ্টাৰনেট যুগত এটি শিশু কিমান স্মাৰ্ট, কিমান পাৰদৰ্শিতা থকা হ'ব লাগিব, সেইটো আমি হয়তো গাঁৱত থকা মানুহবিলাকে বুজি নাপাওঁ। সেইখিনি বুজি পায় কেৱল মাত্ৰ চহৰৰ মানুহবিলাকেহে। সেয়েহে আমি তেওঁলোকৰ পৰাও কিছুমান কথা জনা উচিত। যিহেতু আমি মোবাইলটো চাওঁ, মোবাইলৰ পৰাও বহু কথা শিকিব পাৰি। বহু ভাল কথা মোবাইলত দি থাকে, সেই ভাল কথাবোৰ আমি শিকিব পাৰোঁ। সেয়েহে মোবাইলটো চোৱাটো কোনো অনুপযোগী বুলি মই নাভাবোঁ। মোবাইলটো চোৱাটো উপযোগী বুলিয়ে ভাবোঁ, কিয়নো বহু নজনা কথাই মোবাইলৰ পৰা শিকিব পাৰি। আৰু মানুহৰ শিকাৰ বোলে শেষ নাই।
যদি আপুনি বুঢ়ী বা বুঢ়াও হৈছে তেতিয়াও আপোনাৰ শিকিব লগা থাকে। সেয়েহে আমি ঠেকি শিকে বোলে দেখি শিকে, আৰু আমি এতিয়া মোবাইলটো চাইও বহু কথা শিকিছোঁ আৰু বহু কথা জানিবও পাৰিছোঁ। সেয়েহে আপোনালোকৰ আগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ, কিয়নো আমি মাতৃসকলেই ভূমিকা ল'ব লাগিব নিজৰ সন্তানৰ সুনিশ্চিত ভৱিষ্যত এটা নিৰ্ধাৰণ কৰাত। আৰু এই যে যুৱ প্ৰজন্ম উচ্ছৃংখল এইবিলাক হৈ আছে সমাজত, ব্যাধি, খুব নানা ধৰণৰ ব্যাধি হৈ আছে, যে এইবিলাক নাইকিয়া কৰিবলৈ হ'লে নিজৰ সন্তানক সৰুৰ পৰাই আদৰ্শ দিব লাগিব, সৰুৰ পৰাই এই কথাবিলাক শিকাই থাকিব লাগিব, কৈ থাকিব লাগিব। তেতিয়াহে নিজৰ সন্তান গৈ এদিন দেশৰ ভৱিষ্যত হ'ব। আৰু ভিডিঅ'টো আপোনালোকলৈ শ্বেয়াৰ কৰি দিছোঁ। যদি ভাল লাগে আপোনালোকেও শ্বেয়াৰ কৰিব। পুনৰ এটা ভিডিঅ'ত লগ পাম তেনেহ'লে। ধন্যবাদ।